বাথৌ গৌতম বা দুলাৰাই বাথৌ মহাসভা বুলি আমাৰ বাথৌ ধৰ্মীয় এটা সংগঠন তেখেতসকলৰ নেতৃত্বত আমাৰ বজালী জিলাৰ যিটো বাথৌ গৌতম আছে তাত প্ৰায় 200জনমান অংশ ল'ব মানে চেণ্ট্ৰেলি অৰ্থাৎ আমাৰ অসমৰ পৰা বড়ো জনগোষ্ঠী প্ৰায় 1 লাখমান অহা নৱেম্বৰ মাহত দিল্লীত গিনিছ ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে বাগুৰুম্বা নৃত্য প্ৰথমবাৰৰ কাৰণে নৃত্য পৰিৱেশন কৰিব। তাত আমাৰ বজালী বাথৌ গৌতমৰ পৰা অংশ ল'ব আৰু যেহেতু পাক্কা আঞ্চলিক বাথৌটো মানে বজালীৰ অন্তৰ্গত হয় সেয়েহে আমাৰ এই পাক্কা আঞ্চলিকতো আখৰা চলি আছে। তো ইয়াতে প্ৰায় 200জনমান নাচনী ইয়াতে অংশ লৈছে আৰু তেখেতসকলে খুব মানে আনন্দৰে আৰু উৎসাহেৰে ওলাই আহিছে আৰু তেখেতসকলে দিল্লীত অংশগ্ৰহণ কৰিব। ভাবি আছে জনসাধাৰণে পৰিলক্ষিত হৈছে যে বিহুৰ পিছতে এতিয়াৰ পৰা বাগুৰুম্বা নৃত্য ঠায়ে ঠায়ে হৈ আছে। এইটো আমাৰ দুলাৰাই বাথৌ গৌতম যি অল বাথৌ ৰিলিজিয়াছ ইউনিয়নে আমাৰ এইটো প্ৰচেষ্টা লৈছে যে যেনেকৈ অসমীয়াসকলৰ বিহু নৃত্য ৱৰ্ল্ড ৰেকৰ্ড কৰিলে তেনেকৈ বড়োসকলৰ যি আমাৰ ট্ৰেডিশ্যনেল নৃত্য বাগুৰুম্বা এই নৃত্য ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ কাৰণে এটা প্ৰচেষ্টা লৈছে BTR চৰকাৰ আৰু অসম চৰকাৰে। সেয়েহে আমাৰ প্ৰত্যেক জিলাত এতিয়া বৰ্তমান আমাৰ এনেকুৱা ৰিহাৰ্চেল চলি আছে। ইয়াত আমাৰ আজি বজালী জিলাৰ উদ্যোগত পাকা আঞ্চলিকৰ পৰিচালনাত এইটো আজি আমাৰ বিহু নৃত্য বাগুৰুম্বা নৃত্যৰ মানে প্ৰশিক্ষণ চলি আছে। ইয়াত কমেও মানে 200জনী নাচনী আছে আৰু ইয়াতকৈ অধিকো আছিলে, কিছুমানে হয়তো অসুবিধাত আহিব পৰা নাই। পিছৰ পৰ্যায়ত আকৌ 200 অতিক্ৰম হ'ব বজালী জিলাত। গতিকে আমাৰ বিভিন্ন যিসকল খাম চিফুং বজাই তেওঁলোকো আমাৰ আছে আৰু এইবাৰ ৱৰ্ল্ড ৰেকৰ্ড কৰাটো প্ৰায় খাটাং হৈ পৰিছে। কাৰণ কিয় এইটো BTR গভৰ্ণমেণ্ট আৰু অসম গভৰ্ণমেণ্টে এটা প্ৰচেষ্টা লৈছে যে বড়োৰ যিটো ট্ৰেডিশ্যনেল নৃত্য বাগুৰুম্বা এইটো যাতে আমি ৱৰ্ল্ড ৰেকৰ্ড কৰিব পাৰোঁ তাৰ কাৰণে প্ৰচেষ্টা লৈছে। আৰু সেইকাৰণে আমাৰ বড়োসকলেও আমাৰ ইচ্ছুক হৈছে। যিসকল উঠি অহা গাভৰু তেওঁলোকে কৈছে যে আমি এইবাৰ ৱৰ্ল্ড ৰেকৰ্ড কৰিম। গতিকে আমি সকলো ৰাইজে মিলি বড়োসকলৰ যি আমাৰ ট্ৰেডিশ্যনেল নৃত্য আমাৰ মানে স্বকীয় যিটো বাগুৰুম্বা নৃত্য এই নৃত্য আমি যাতে ৱৰ্ল্ড ৰেকৰ্ড কৰিব পাৰোঁ তাৰে প্ৰচেষ্টা চলি Wow.